আগৰ ক্লাছত মই কৈছিলোঁ যে ইলেক্ট্ৰনিক কনফিগাৰেশ্যনছবিলাক লিখিবলৈ হ'লে আমি তিনিটা প্ৰিন্সিপল জানিব লাগিব আৰু তাৰে এটা প্ৰিন্সিপল পাউলিছ এক্সক্লুশ্যন প্ৰিন্সিপলটো অলৰেডি পঢ়োৱা হ'ল। তাৰ পৰা আমি গম পালোঁ যে এটা অৰবাইটেলত মেক্সিমাম দুটা ইলেক্ট্ৰনহে সোমাব পাৰিব। অ'কে, আৰু সেই দুয়োটা ইলেক্ট্ৰনৰ স্পিনটো অপজিট হ'ব লাগিব। তাৰমানে আমি তাক এটা যদি আমি আপৱাৰ্ড এৰৰে ৰিপ্ৰেজেণ্ট কৰোঁ, এইটো যদি প্লাছ হাফ স্পিনক বুজায়, এইটো ডাউনৱাৰ্ড লিখিব লাগিব আমি, তাৰমানে সেইটোৱে মাইনাছ হাফ স্পিনক বুজাব। অ'কে, এতিয়া ছেকেণ্ড প্ৰিন্সিপলটো ৰিলেটেড টু এনাৰ্জি হয়। চোৱা, যিকোনো বস্তুৰ এনাৰ্জিটো যেতিয়া মিনিমাম হয় তেতিয়াহে বস্তুটো ষ্টেবল হয়। ঠিক তেনেকৈ এটমছবিলাকত যে ইলেক্ট্ৰনছবোৰ থাকে, সেই ইলেক্ট্ৰনছবিলাকৰ এনাৰ্জিটো মিনিমাম হ'লে এটমটো ষ্টেবল হ'ব। অ'কে, তাৰমানে এটমিক অৰবাইটেলছবিলাক যেতিয়া ইলেক্ট্ৰনেৰে ফিল হ'ব, মানে ইলেক্ট্ৰনছবিলাক এটমিক অৰবাইটেলত যেতিয়া থাকিব, তেতিয়া এনাৰ্জিৰ এটা অৰ্ডাৰ মেইনটেইন কৰিব। য'ত যিটো এটমিক অৰবাইটেলৰ এনাৰ্জি কম হ'ব, তাতহে প্ৰথমতে ইলেক্ট্ৰন সোমাব, আৰু সেইটো কমপ্লিটলি ফিল হৈ যোৱাৰ পিছতহে নেক্সট হায়াৰ এনাৰ্জিৰ এটমিক অৰবাইটেলত ইলেক্ট্ৰন সোমাব পাৰিব। আৰু এই প্ৰিন্সিপলটোৰ নামটো হৈছে আপবাউ প্ৰিন্সিপল। Atomic orbitals are filled in order of their increasing energy. Okay? এতিয়া আমি এনাৰ্জিটো কাৰ কিমান হয় সেইটো মেথমেটিকেলি যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে এটা ফৰ্মুলা আছে n+l, মানে এনাৰ্জিটো প্ৰিন্সিপাল কোৱাণ্টাম নম্বৰ আৰু এজিমুথেল কোৱাণ্টাম নম্বৰৰ ভেল্যুৰ ওপৰত ডিপেণ্ড কৰিব। যিবিলাক এটমত এটা ইলেক্ট্ৰন আছে, মানে মই হাইড্ৰজেন এটমটোৰ কথা কৈ আছোঁ, সেই হাইড্ৰজেন এটমত এনাৰ্জিটো অকল n ভেল্যুৰ ওপৰত ডিপেণ্ড কৰে, l ভেল্যুৰ ওপৰত ডিপেণ্ড নকৰে। মানে ছাবশেলবিলাকৰ এনাৰ্জি ছেইম হয়, কিন্তু মাল্টি ইলেক্ট্ৰন ছিষ্টেমছবিলাক, য'ত এটাতকৈ বেছি ইলেক্ট্ৰন আছে, সেইবিলাকত এনাৰ্জিটো l ভেল্যুৰ ওপৰতো ডিপেণ্ড কৰিব। তাৰমানে 2s আৰু 2p এই দুয়োটাৰ এনাৰ্জি ছেইম নহ'ব। অ'কে, ঠিক তেনেকৈ 3s, 3p, 3d এইবিলাকৰ এনাৰ্জিও ছেইম নহ'ব, কিন্তু হাইড্ৰজেন এটমৰ কাৰণে এই দুটাৰ এনাৰ্জি ছেইম, এই তিনিওটাৰ এনাৰ্জিও ছেইম হয়। মাল্টি ইলেক্ট্ৰন ছিষ্টেমবিলাকত কি হয়, নিউক্লিয়াছ থাকিব, ইলেক্ট্ৰনছ যিহেতু ধেৰ থাকিব, সেয়ে বাহিৰত থকা ইলেক্ট্ৰনটোক এই ভিতৰৰ ইলেক্ট্ৰনবিলাকে ৰিপেল কৰিব, তাৰমানে বিকৰ্ষণ কৰিব, ৰিপালশ্যন হ'ব, আৰু নিউক্লিয়াছৰ লগত এট্ৰেকশ্যনটোক ইহঁতি স্ক্ৰীন কৰি দিয়ে, মানে বাধা দিয়ে। অ'কে, স্ক্ৰিনিং ইফেক্ট বুলি কয় তাক, স্ক্ৰিনিং ইফেক্ট অৰ শ্বিল্ডিং ইফেক্ট, শ্বিল্ডিং ইফেক্ট। এতিয়া এই যিবিলাক ভিতৰৰ শ্বেলৰ বা বেলেগ অৰবাইটেলত ইলেক্ট্ৰন আছে, সেইবিলাকে বাহিৰৰ ইলেক্ট্ৰনটোৰ লগত নিউক্লিয়াছৰ এট্ৰেকশ্যনটোক শ্বিল্ড কৰিব, মানে এই এট্ৰেকশ্যনটোক ডিক্ৰিজ কৰি দিব, আৰু ইলেক্ট্ৰনটো কোনটো ছাবশ্বেলত আছে সেইটো মেটাৰ কৰিব। অ'কে, এছত যদি থাকে, এছৰ শ্বেপটো কেনেকুৱা হয়, স্ফেৰিকেল হয়, পিৰ শ্বেপটো ডাম্বেল নিচিনা হয়। ইলেক্ট্ৰনবোৰ কোনটো শ্বেলত আছে, স্ফেৰিকেল শ্বেলত আছে নে ছাবশ্বেলত আছে নে ডাম্বেল শ্বেপৰ ছাবশ্বেলত আছে, সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব যে শ্বিল্ডিং ইফেক্টটো কিমান থাকিব। অ'কে, এছ অৰবাইটেলত থকা ইলেক্ট্ৰন এটাই বেছিকৈ শ্বিল্ড কৰিব পাৰে, যদি ইলেক্ট্ৰনটো পিত আছে তেতিয়াহ'লে কমকৈ শ্বিল্ড কৰিব, ডিত থাকিলে আৰু কমকৈ শ্বিল্ড কৰিব। গতিকে চবৰে আমি শ্বিল্ডিং ইফেক্টটো বেলেগ বেলেগে দেখিম, আৰু সেয়েহে ইলেক্ট্ৰনটো কোনটো ছাবশ্বেলত আছে তাৰ ওপৰত তাৰ এনাৰ্জিটো ডিপেণ্ড কৰিব। অ'কে, আৰু এইটো মাল্টি ইলেক্ট্ৰন ছিষ্টেমছবিলাকতহে হয়। মাল্টি ইলেক্ট্ৰন ছিষ্টেমবিলাকত বেলেগ বেলেগ ছাবশ্বেলৰ এনাৰ্জিটো বেলেগেই হ'ব, ডিফাৰেণ্ট হ'ব। এতিয়া আমি
গম কেনেকৈ পাম যে কাৰ এনাৰ্জি বেছি আৰু কাৰ কম গতিকে ইয়াত ৰুলটো হৈছে এটো n+l ৰুল n+l ৰুলটো হৈছে যে যাৰ n+l ভ্যালুটো বেছি তাৰ এনাৰ্জি বেছি this means energy of the orbital is directly proportional to n+l value এতিয়া suppose 1s orbital to আছে 1s ৰ কাৰণে n ৰ value 1 আৰু s ৰ value 0 so total হৈ গল 1 2s ৰ কাৰণে n+l value টো কিমান হ'ব 2 + 0 2 হৈ গল 2p ৰ কাৰণে 2 + 1 3 হ'ব 3s ৰ কাৰণে 3 + 0 3 then 3p ৰ কাৰণে হ'ব 3 + 1 4 3d ৰ কাৰণে হ'ব 3 + 2 5 4s ৰ কাৰণে 4 + 0 4 তে এই ভ্যালু বিলাক মন কৰা ইয়াত 1 পাইছো 2 3 again 3 পাইছো 4 5 4 now মই কৈ দিছিলো যে energy of an orbital is directly proportional to n+l value যাৰ n+l value টো বেছি তাৰ energy বেছি তো ইয়াতটো obvious হৈ আছে বস্তুটো যে 2s ৰ energy 1s তকৈ বেছি হ'ব 2p energy 2s তকৈ বেছি হ'ব গতিকে আমি অৰ্ডাৰ এটা এনেকৈ বনাব পাৰো 1s least energy then 2s then 2p তাৰ পিছত কি আহিলে সোৱা তাৰ পিছত যেটো ভ্যালু আমি পাইছো হেতু ইয়াৰ লগত সেম হৈ গৈছে 3 3 এ হৈছে তাৰ মানে 2p আৰু 3s ৰ n+l ভ্যালু টো সেম যেতিয়া সেম হ'ব তেতিয়া মেইনলি বস্তুটো আমি চাব লাগিব প্ৰিন্সিপাল কোয়ান্টাম নম্বৰৰ ভ্যালুটো ওকে যোনটো অৰবিটেলৰ বা সাবশেলৰ প্ৰিন্সিপাল কোয়ান্টাম নম্বৰৰ ভ্যালুটো বেছি তাৰ এনাৰ্জি বেছি তাৰ মানে ইলেক্ট্ৰনটো 2p ত থাকিলে তাৰ এনাৰ্জি 3s ত থকাতকে obviously কম হ'ব কাৰণ এটো লোৱাৰ শেল হয় বুজি পাছা এটো সেকেন্ড শেল হে হয় আৰু এটো থাৰ্ড শেল হয় থাৰ্ড শেলত গলে তো বেছি এনাৰ্জি থাকিব হে 2p এনাৰ্জি টো 3s তকে কম হ'ব then ইয়াৰ পিছত আহি যাব এটো 3p এতে 3p আৰু 4s আৰু একেই হৈ আছে 4 4 এ হৈ আছে কিন্তু n ভ্যালু ইয়াৰ কম কাৰণে ইয়াৰ এনাৰ্জিও কম ইলেক্ট্ৰনটো 4s ত থাকিলে তাৰ এনাৰ্জিটো বেছি হ'ব যেহেতু এটো 4th শেলত পৰিব 3p পিছত 3d এনি দেখাত লাগে যে 3d আহিব লাগে 1s 2s 2p 3s 3p 3d আহিব লাগে নিচিনা লাগে যদিও n+l ভ্যালু বিলাক কম্পেয়াৰ কৰা ইয়াৰ 5 হয় আৰু ইয়াৰ 4 হয় গতিকে rule মতে আহি যাব এটো 4s has less energy than 3d and so on okay আচ্ছা এতিয়া এটো এনেকে কৰিও উলিয়াব পাৰা কাৰ এনাৰ্জি কিমান আৰু এটো অৰ্ডাৰটো মনত ৰাখিবলে আৰু এটা উপায় আছে এটা ডায়াগ্ৰাম আছে ডায়াগ্ৰামটো যদি শিকি লোৱা তেতিয়া তোমালোকে জি সব অৰবিটেলৰে এনাৰ্জিৰ অৰ্ডাৰটো উলিয়াব পাৰিবা তা ডায়াগ্ৰামটোৰ কাৰণে এনেকে ড্ৰ কৰিব লাগিব 1s ফাৰ্স্ট শেলত এটা সাবশেল অৰবিটেলটোক আমি এনেকে লিখিম 1s then সেকেন্ডৰ কাৰণে দুটা আহিব 2s and 2p third শেলত তিনটা অৰবিটেল 3s 3p 3d then 4s 4p 4d 4f এনেকে লিখি যাব লাগিব প্ৰথমতে 5s 5p 5d 5f আৰু আছে কিন্তু মই ইয়াতে নিলিখো কিউকি লিখি গলে এটো ডায়াগ্ৰামটো ডাঙৰ হৈ গৈ থাকিব ইয়াক মই ইয়াতে লিমিট কৰি দিছো তললে মই লিখিব লাগিব 6s 6p 6d লৈকে লিখিছো কিন্তু বুজি পাবা যে ইয়াত আৰু আছে ওকে then 7s and 7p আচ্ছা তেমটো বনালো এতিয়া ইয়াক এৰো ড্ৰ কৰি কাটি কাটি যাব লাগিব 1s এৰে এটা এৰো
তাৰ পিছত এনেকৈ ডায়াগোনালি ড্ৰ কৰিব লাগিব এৰোবিলাক এটো কৰিলো ডায়াগোনালি কৰিলে 2s আৰু 3s একেটা লাইনত আহি যাব দেন 3p আৰু 4s এটা লাইনত আহিব ইয়াত 3d 4p আৰু 5s আহিব 4d 5p 6s আচ্ছা এটো কৰিবলৈ হলে তোমালোকে লিখোতে কিন্তু অকমান সাবধানে এনেকে এলাইন কৰিহে লিখিব লাগিব তেতিয়াহে এটো হবগে আৰু পিছত মানে গম পাবা অৰ্ডাৰটো ওকে যদি মানে আৰু যদি তোমালোকে এলাইন নকৰা ইফালে ইফালে যদি লিখিতা তেতিয়া হলে গুটিটো খেলিমেলি হ'ব তেন ইয়াত 4f 5d 6p 7s লৈকে যাব এটো কাটি দিলে 7p লৈকে এটা বুজি পাইছা মই ইফালে কিয় লিখা নাই ইফালে লিখি যোৱা হেতেন আৰু মই এনেকে কাটি কাটি যাব লগা হলতেন ওকে এৰোবিলাক ড্ৰ কৰিলো এতিয়া চোৱা ফাৰ্স্ট একদম মিনিমাম এনাৰ্জিৰ অৰবিটেলটো হৈছে 1s ইয়াৰ পৰা ষ্টাৰ্টিং হৈ আছে এৰোবিলাক যেনেকৈ কৈছে আমি তেনেকৈ যাব লাগিব 1s যোৱাৰ পিছত এনেকৈ আমি আকৌ ঘূৰিম ইটো এৰোলৈকে যাম তো ইটো এৰোত আহিলে কোন আহি আছে 2s তো আকৌ আমি এনেকৈ ঘূৰিব লাগিব কোন আহিব 2p দেন 3s আহিব এগেইন বেক ঘূৰি গলে ইফালে এৰোটোৰ ফালে গলে 3p 4s বুজি পাইছা এটো দেন 3d 4p 5s ইয়াৰ পৰা যাম 5s ৰ পিছত আহিব 4d 5p 6s 6s ৰ পিছত ঘূৰি গৈ 4f পাম 5d 6p 7s then 7s ৰ পিছত next higher energy orbital হ'ব 5f 6d 7p বুজি পালা কিবা এটা ইয়াত গুটি অৰ্ডাৰটো এনেকৈ আমি লিখি লব পাৰো ষ্টাৰ্টিং হৈ আছে 1s ৰ পৰা সো 1s ৰ লিষ্ট এনাৰ্জি দেন আহি আছে 2s তাৰ পিছত ডায়াগ্ৰামটোত চাবা 2p আছে 2p ৰ পিছত 3s আহিছে 3s ৰ পিছত 3p 3s 3p 3p ৰ পিছত 3d নাই অহা ওকে ইফালে আহিছে এটো 4s আহিছে 4s ৰ পিছত হে 3d আহিছে 3d ৰ পিছত 4p 5s আহিছে 4p 5s and then 5s ৰ পিছত ইফালে ঘূৰি গলে 4d 5p 6s 4d 5p 6s তেমন এনেকৈ গুটেইখিনি লিখি যাব পাৰো তোমালোকে নিজে এইখিনি কন্টিনিউ কৰি লবা আপ টু দিস 7p লৈকে এটো অৰ্ডাৰটো তোমালোকে এটা নেক্সট ইলেক্ট্ৰনিক কনফিগাৰেচন যেতিয়া লিখিবা এট লিষ্ট ইয়ালৈকে এনাৰ্জি অৰ্ডাৰটো লাগিবই ওকে তাৰ পিছৰখিনিও এটো ড্ৰ কৰিলেতো উলিয়াবই পাৰিবা আৰু ইয়াত একো ইমান ডিফাৰেন্ট একো নাই সিৰিয়ালিয়ে গৈ আছে 1s ৰ এনাৰ্জি সবতকে কম হয় তাৰ পিছত সেকেন্ড শেলৰ যিবিলাক অৰবিটেল 2s তকৈ 2p ৰ বেছি 3s 3p খালি এক্সেপশনটো ইয়াত হৈ আছে 3d টো আহিব লাগিছিল কিন্তু আহি গৈছে 4th শেলৰ 4s অৰবিটেলটো ওকে 4s আগত আহিছে 3d পিছত আহিছে মনত থবা 3d ৰ এনাৰ্জি 4s তকৈ বেছি গতিকে তোমালোকক এতিয়া ইমানখিনি দৰকাৰ হ'বই আৰু ইয়াৰ ভিতৰত অকল কনফিউজনটো এডখৰতে আছে বাকিখিনি সিৰিয়ালি আছে তে কি বুজিছা যে এটমিক অৰবিটেলছ বিলাকৰ এনাৰ্জিৰ অৰ্ডাৰটো এনেকুৱা হয় এনাৰ্জিটো আমি যিমান হুফালে যাম সিমানে ইনক্ৰিজ হৈ গৈ থাকিব গতিকে যেতিয়া আমি ইলেক্ট্ৰনিক এৰেঞ্জমেন্টটো চাম যে মাল্টি ইলেক্ট্ৰন সিস্টেম এটাত ইলেক্ট্ৰনছ বিলাক কোনটো অৰবিটেলত কেনেকে আছে তেতিয়া আমি কি কৰিম তেতিয়া আমি এনাৰ্জিৰ অৰ্ডাৰটো ফলো কৰিম সাপোজ ইলেক্ট্ৰন দুটা আছে ওকে এটমটোত যেনিবা ইলেক্ট্ৰন দুটা আছে সেই দুটা ইলেক্ট্ৰন কোট সোমাব চোৱা প্ৰথম অৰবিটেলটো হৈছে 1s আৰু যেহেতু এটা অৰবিটেলে দুটা ইলেক্ট্ৰন লব পাৰি গতিকে 1s 2 বুলি আমি লিখিম কনফিগাৰেচনটো ওকে যদি দুটা নাই তিনটা ইলেক্ট্ৰন আছে এটমটোত তেতিয়া আমাৰ কনফিগাৰেচনটো কি হ'ব পলিছ এক্সক্লুশন প্ৰিন্সিপলটো মনত থব লাগিবই তাৰ মানে এটা অৰবিটেলত ম্যাক্সিমাম দুটাই সোমাব পাৰে এতিয়া দুটা সোমোৱাৰ পিছত নেক্সট এটা যে থাকি গল তিনটাহে ইলেক্ট্ৰন আছে তিনটা আছে
সেই নেক্সট ইলেক্ট্ৰনটো লাষ্ট ইলেক্ট্ৰনটো ক'ত গৈ সোমাব নেক্সট হায়াৰ এনাৰ্জিৰ অৰবিটেলত 2s ক বাদ দি কেতিয়াও 2p ত নোসোমায় বা 2p ক বাদ দি 3s 3p এইবিলাকত যাব নোৱাৰে এটা ফিল্ড হ'লেহে নেক্সট হায়াৰ এনাৰ্জিৰ অৰবিটেললৈকে যাব পাৰিব ওকে সো দা কনফিগাৰেশ্যন উইল বি 1s2 2s 1 বুজিলা যদি এটমটোত 4টা ইলেক্ট্ৰন থাকে তেতিয়া কি হ'ব 1s2 2s 2 হৈ যাব যদি 5টা থাকে তেতিয়া কি হ'ব 1s2 2s2 লৈকে কৰিম 2s আমি 3 কৰিব নোৱাৰো কিউকি sত সদায় দুটাই সোমাব নেক্সট লাষ্ট যোনটো থাকি যাব ইলেক্ট্ৰন হেতু কলে যাব হায়াৰ এনাৰ্জি অৰবিটেল দ্যাট ইজ 2p সো 2p 1 হৈ যাব আৰু এনেকে এটো গৈ থাকিব যিমানে ইলেক্ট্ৰনৰ নম্বৰ বাঢ়িব তেনেকে আমি এইবিলাক ফিল কৰি কৰি গৈ থাকিম তোমালোকে এটা কথা হলি মনত থৈ লবা যিকোনো s অৰবিটেলত সাবশেলত দুটা ইলেক্ট্ৰন সোমাব p হলে যেহেতু p অৰবিটেল তিনটা থাকে ইয়াত যদিও মই 2p লিখিছো তোমালোকে এটা কথাটো বুজিবই লাগিব যে এই 2p ৰ ভিতৰতে 2px আছে 2py আছে and 2pz আছে গতিকে টোটাল ইলেক্ট্ৰন 2p ত কিটা সোমাব পাৰে 6টা হেতু মনত থবা ঠিক তেনেকে 3d বুলি কৰে ইয়াত 3d xy yz zx x square minus y square আৰু z square এই পাঁচটা অৰবিটেল ইয়াতে আমি ইনক্লুড কৰিছো ওকে আৰু পাঁচটা টোটাল দুটাকে সোমালে 10টা লৈকে ইলেক্ট্ৰন সোমাব পাৰিব এইখিনি পইণ্ট মনত থব লাগিব গতিকে এটো এটা প্ৰিন্সিপল হৈ গ'ল নেক্সট আমি লাষ্ট যেটো হুন্ডছ ৰুল আছে হেতু নেক্সট ভিডিঅত চাই লম ওকে